যদিহে তোমালোকৰ ইংৰাজী বিষয় পৰীক্ষা বেয়া হৈছে নাইবা এটা দুটা বিষয় যদি পৰীক্ষা বেয়া হৈছে তেনেহলে তোমালোকক গ্ৰেছ মাৰ্ক দিব নে নিদিয়ে তোমালোকে বহুতে কমেন্ট কৰি আছিলা আৰু ৰিকুৱেষ্টৰ ক্ৰমে এই ভিডিঅ তোমালোকৰ কাৰণে উপস্থাপন কৰিছো যিখিনি তথ্য মই পাইছো সকলোখিনি তথ্য তোমালোকক দিম নিশ্চয় ভিডিঅটো সম্পূৰ্ণৰূপে চাবা আৰু ভিডিঅটোৰ পৰা যদি উপকৃত হৈছো বুলি ভাবা তোমালোকে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ 1 লাখ সাবস্ক্ৰাইবাৰ হ'বলৈ মাত্ৰ 1000টা সাবস্ক্ৰাইবাৰ প্ৰয়োজন হৈছে গতিকে তোমাৰ এটা সাবস্ক্ৰাইবে 1 লাখ হোৱা সাবস্ক্ৰাইবে সহায় কৰিব গতিকে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া তোমালোকে হোম স্ক্ৰীন মন কৰা এই মাৰ্কশিট খনলৈ ইয়াত তোমালোকে নিশ্চয় দেখিছা গ্ৰেছ বুলি লিখা হৈছে আৰু তাৰ তলত 8 নম্বৰটা এই ছাত্ৰজনে লাভ কৰিছে গতিকে ইংৰাজী বিষয়ত যিসকলৰ প্ৰশ্ন আছিল ডাউট আছিল যে গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে এয়া নিশ্চয় তোমালোকে দেখিছা ইংৰাজী বিষয়ত 8 নম্বৰ গ্ৰেছ মাৰ্ক লাভ কৰিছে এই ছাত্ৰজনে গতিকে তোমালোকৰ যদি ইংৰাজী বেয়া হৈছে চিন্তা কৰি আছে তেনেহলে তোমালোকে চিন্তা নকৰিবা যোৱা বৰ্ষত গ্ৰেছ মাৰ্ক প্ৰদান কৰিছে তা আগ বৰ্ষতো প্ৰদান কৰিছে লগতে 2021 চনৰ পৰা মই ৰিজাল্ট চাইছো প্ৰত্যেক বছৰে দি আছে ঠিক আছে গতিকে এই বৰ্ষতো তোমালোকক ৰিজাল্টত গ্ৰেছ মাৰ্ক 100% দিব এয়া দেখিছে তোমালোকে 5তকৈ বেছি নম্বৰ দিছে বহুতে তোমালোকে ক'ব পাৰে যে 5 নম্বৰ গেছ দিয়ে কিন্তু 5তকৈ বেছি নম্বৰ গেছ দিয়ে হায়াৰ সেকেন্ডাৰী 2021 চনৰ পৰা দি আহিছে গতিকে এখন চোৱা এখন মাৰ্কশিট য'ত 3 নম্বৰ গেছ লাভ কৰিছে 3 নম্বৰ যেটো কম হৈ আছে গতিকে 3 নম্বৰটা গেছ দিছে আৰু সোশিয়োলজিটো এও বেয়া কৰিছে গতিকে সোশিয়োলজিটো এও অৱশ্য হৈছে 4th হৈ গতিকে নিশ্চয় দেখিছে সোশিয়োলজিত পাব লাগিছিল তেওঁ 24 থিওৰিত কিন্তু মাত্ৰ পাইছে 20 গতিকে তেওঁ সোশিয়োলজিটো হৈ গৈছে 4th সাবজেক্ট আৰু সেই কাৰণে মানে তেওঁ গ্ৰেছ মাৰ্ক দিয়া নাই কিন্তু ইংৰাজী বিষয়টো যেটো কম্পালসৰি সাবজেক্ট হয় গতিকে ইংৰাজীত দিছে আৰু তেওঁৰ ৰিজাল্ট 3rd ডিভিজন এতিয়া চোৱা অন্য এখন মাৰ্কশিট তোমালোকে 2025 বৰ্ষৰ হয় আৰু এই মাৰ্কশিটখনত তোমালোকে মন কৰিবা যে 11 নম্বৰ লাভ কৰিছে এটা বিষয়ত ইংৰাজী বিষয়টোত কম পালে তেওঁ 11 নম্বৰ গতিকে তেওঁক 11 নম্বৰ গেজ দিছে লগতে চোৱা পলিটিক্যাল সায়েন্সটো তেওঁ পাস কৰা নম্বৰ পোৱা নাই পাব লাগিছিল 24 কিন্তু পাইছে 23 আৰু হেতু সাবজেক্টটো পলিটিক্যাল সায়েন্স সাবজেক্টটো 4th হৈ গৈছে আৰু তেওঁৰ ৰিজাল্ট চোৱা তোমালোকে 3rd ডিভিজন গতিকে ছাত্ৰ-ছাত্ৰীসকল যিসকলৰ বেয়া হৈছে একদম মাৰ্কশিট তোমালোকক মই দেখাই দিছো যোৱা বৰ্ষ 2025 বৰ্ষৰ গতিকে এখন চোৱা অন্য এখন মাৰ্কশিট য'ত ইংৰাজী লাভ কৰিছে 2 নম্বৰ গ্ৰেছ মাৰ্ক গতিকে এনেকুৱা মাৰ্কশিট তোমালোকে যদি বিচাৰা অনলাইনত তেনেহলে বহুত মাৰ্কশিটে দেখিব কাৰণে পাবা মই মাত্ৰ তোমালোকক এই মাৰ্কশিট কেখন মুছত আছিল আৰু মই তোমালোকক প্ৰুফ হিচাপে বা চিন্তা দূৰ কৰিব কাৰণে মই আপলোড কৰি পিনি তোমালোকক দি দিছো যে গ্ৰেছ মাৰ্ক 2025 বৰ্ষত দিছে ঠিক আছে আৰু 2026 বৰ্ষত দিব নিৰে বহুতৰ প্ৰশ্ন হ'ব গতিকে 2026 বৰ্ষতো তোমালোকক গ্ৰেছ মাৰ্ক দিব যদিহে তোমালোকে ভাবিছা যে মই 5 নম্বৰ কম পাম তেনেহলে চিন্তাই নকৰিবা কাৰণ দেখিছা এটা বিষয়ত ইংৰাজী বিষয়টোত এই ছাত্ৰী গৰাকীয়ে 11 নম্বৰ লাভ কৰিছে গ্ৰেছ মাৰ্ক হিচাপে আৰু মই 2021 চনৰ পৰা বহুত ৰিজাল্ট চেক কৰিছো আৰু সেই ৰিজাল্ট সমূহত মই দেখিছো যে কোনো ছাত্ৰই 12 নম্বৰ পৰ্যন্ত গ্ৰেছ পাইছে বহুতে 14 পৰ্যন্ত গ্ৰেছ মাৰ্ক লাভ কৰিছে গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে চিন্তা কৰি আছে যে 2026 বৰ্ষত গ্ৰেছ মাৰ্ক দিব নে নিদিয়ে অসমীয়া ইংৰাজী যদি তোমালোকৰ কেনেবাকৈ বেয়া হৈছে তেনেহলে তোমালোকে চিন্তা কৰি নেথাকিবা মাৰ্কশিট কেখনমান তোমালোক মই প্ৰুফ হিচাপে দেখাই দিলো আৰু তোমালোকে নিজেও যদি চেক কৰা ৰিজাল্ট তেনেহলে এনে ধৰণৰ মাৰ্কশিট বহুত দেখিবা য'ত মানে ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক লাভ কৰিছে লগতে অন্যান্য কিছুমান বিষয়তো গ্ৰেছ মাৰ্ক লাভ কৰিছে গতিকে তোমালোকে যি কমেন্ট কৰি আছিলা যে ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক দিব নিদিয়ে তোমালোকৰ প্ৰুফ হিচাপে মই যোৱা বৰ্ষৰ মাৰ্কশিট দেখাই দিলো আৰু তাৰ আগবৰ্ষতো গ্ৰেছ মাৰ্ক দিছিলে ঠিক আছে তাৰ আগবৰ্ষতো দিছিল অৰ্থাৎ 2021 চনৰ পৰা মই প্ৰায় ৰিজাল্ট চাই আছো গতিকে হেবোৰ ৰিজাল্টতো ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক দিছে লগতে অন্যান্য বিষয়সমূহতো গ্ৰেছ মাৰ্ক দিছে গতিকে 2026 বৰ্ষতো 100% গ্ৰেছ মাৰ্ক দিব তোমালোকে যিসকলে চিন্তা কৰিছে চিন্তা নকৰিবা যদি তোমালোকৰ এক্সাম আছে তেনেহলে তোমালোকে সেই এক্সামটো কেনেকৈ ভালকে দিব পাৰি তাৰ ওপৰত আলোচনা কৰা তাৰ ওপৰত চিন্তা কৰা নাইবা তোমালোকৰ যদি এক্সাম শেষ হৈছে তেনেহলে তোমালোকে এটা নতুন স্কিল শিকিবৰ কাৰণে ট্ৰাই কৰা কাৰণ এই সময়ত তোমালোকে সেই যি অযথা চিন্তা কৰিছে গ্ৰেছ মাৰ্ক দিব নিদিয়ে হেয়া তোমালোকে গ্ৰেছ মাৰ্ক তোমালোকেতো নিজে দিব নোৱাৰা তো হেতু বৰ্ডেহে তোমালোকক দিব গতিকে তোমালোকে হেতু কথা ভাবি পিনি নাথাকি এটা স্কিল ডেভেলপ কৰা যাতে তোমালোকৰ ৰিজাল্ট যদি বাই চান্স কেতিয়াবা বেয়াও আহে যাতে সেই স্কিলে তোমালোকক কোন ধৰণৰ প্ৰভাৱ নেপেলায় গতিকে তাৰ কাৰণে তোমালোকে চেষ্টা কৰা তাৰ কাৰণে তোমালোকে কাম কৰা তাৰ কাৰণে তোমালোকে কষ্ট কৰা ঠিক আছে গতিকে দেখিলে মাৰ্কশিট দেখাই দিলো প্ৰুফ আৰু নিদিয়াকে নাথাকে দিব তোমালোকক গ্ৰেছ মাৰ্ক ঠিক আছে চিন্তা নকৰিবা গতিকে আজি আমাৰ এই ভিডিঅটো ইমানটা সমাপ্ত কৰিছো ভিডিঅ চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জয় অসম